নমস্কাৰ মই JNK নিউজল আমাৰ অধ্যাপক বিশিষ্ট সকললৈ ধন্যবাদ আগবঢ়াইছোঁ। আমি ওদালগুৰি জিলা মহাপৰীক্ষা সমাজ এখন সংগঠিত হৈ এই বৃহৎ নামঘৰত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577তম যি জন্ম উৎসৱ, এই জন্ম উৎসৱটি আমি শাখাই বৃহৎভাৱে আমি উল্লাহ মালহেৰে আজি উদযাপন কৰা হৈছে। আৰু যি উদযাপন কৰা হ'ল, আমি যিসকল বাপসকলক আমি দায়িত্ব অৰ্পণ কৰি দিছিলোঁ, বাপসকলে সুন্দৰভাৱে এই আজিৰ দিনৰ যি কাৰ্যসূচীখিনি ৰূপায়ণ কৰাত ধন্যবাদ আগবঢ়াইছোঁ। আৰু সন্ধিয়াৰ আমি কাৰ্যসূচী ৰাখিছোঁ। সন্ধিয়াৰ কাৰ্যসূচীখিনিও যাতে আমাৰ নলখামাৰা অঞ্চলৰ এটা চিনেমাতা শাখা নামকৰণেদি আমি শাখা ইয়াত গঠিত হৈছোঁ। এই শাখাৰ জৰিয়তে এই সন্ধিয়াৰ যি আমাৰ কাৰ্যসূচী, গুৰুজনাৰ যি কাৰ্যসূচী আমি ৰাখিছোঁ, কাৰ্যসূচীখিনিও আমি সুকলমে সুন্দৰভাৱে পৰিচালনা কৰি যাম বুলি আমি আটাইয়ে একতাবদ্ধ হৈছোঁ। আৰু গুৰুজনাৰ যি আদৰ্শ নিদৰ্শন পথ আটাইখিনি আমি আজি নহয় ভৱিষ্যতেও তেওঁৰ আৰু আমাৰ এই ধৰ্মৰ অটুট আৰু ধৰ্মৰ যি খুঁটি চিৰস্থায়ী হৈ আমি এই ধৰ্মৰ নীতিত আবদ্ধ হৈ থাকিম, আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ সমূহ বান্ধৱসকলেও এই ধৰ্ম নীতিত আগৰণুৱা হৈ তেওঁৰ ধৰ্ম নীতিত অটুট থাকিব বুলি আমি দৃঢ় বিশ্বাস। আৰু আমি অকল আজি মহাপুৰুষ গুৰুজনাৰ তিথি উদযাপন কৰা সৰ্ববৃহৎ এই ভাৰতবৰ্ষতে আজি গুৰুজনাৰ তিথি উল্লাহ মালহেৰে উদযাপন কৰিছে। সেয়ে আমিও এই তাৰিখ গুৰুজনাৰ যি জন্ম জয়ন্তী আমি উল্লাহ মালহে পালন কৰিছোঁ। হয়, আজি কৃষ্ণ আমি মহাপুৰুষীয়া সমাজ ওদালগুৰি জিলাৰ চিৰামাতা শাখাৰ উদ্যোগত আমি প্ৰত্যেক বছৰে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰোঁ। এই বছৰ 577তম জন্ম উৎসৱটি আমি খুব উলহ মালহেৰে পাতিছোঁ। ৰাতিপুৱাৰ বন্তি প্ৰজ্বলন, তাৰপিছত প্ৰসংগ, ভাগৱত আৰু ধৰ্মধ্বজা উত্তোলন আমি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিলোঁ। আৰু লগতে সমূহীয়া নাম কীৰ্তন কৰিলোঁ। আৰু ইয়াত প্ৰত্যেক শাখাৰ পৰা চিৰামাতা শাখাৰ লগতে প্ৰত্যেক শাখাৰ পৰা 2-এজন বাপ আহিছে গুৰুজনাৰ এই মহোৎসৱত। আৰু লগতে আমি আজিৰ খুব শুভ দিন, যিহেতু গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ লগতে আমাৰ বিশ্বব্যাপী খ্যাতি অৰ্জন কৰা কণ্ঠশিল্পী জুবিন গাৰ্গ তেখেতৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীটোও ৰাখিছোঁ। আৰু তেখেতে আত্মা য'তেই নাথাকক, চিৰ শান্তিতে থাকক আৰু খুব শুদ্ধ সমাজ যাতে তেওঁ আকৌ পুনৰাই গৌৰৱ কৰি আনিব পাৰে আমাৰ বিশ্বখনক, যে এটা জাতি, এটা ধৰ্ম নিৰ্বিশেষে তেখেতৰ কণ্ঠই, তেখেতৰ ভাৱধাৰাই, তেখেতৰ চিন্তাই যাতে দেশৰ শুদ্ধ পথ মুকলি কৰে, সেয়ে আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আজি দিনজোৰা কাৰ্যসূচী শেষ হোৱাৰ লগে লগে আমি সন্ধিয়াৰ ভাগৱত পাঠ, কীৰ্তন, প্ৰসংগ আটাইখিনি কাৰ্যসূচী ৰাখিছোঁ। লগতে সমূহীয়া নাম কীৰ্তনো ৰাখিছোঁ। আমি সন্ধিয়া হোৱাৰ লগে লগে ধৰ্মধ্বজা অৱতৰণ কৰিম। তাৰপিছত আমি নামঘৰৰ চৌপাশত বন্তি প্ৰজ্বলন কৰিম। হাজাৰ বন্তি প্ৰজ্বলন, হাজাৰ বন্তি প্ৰজ্বলন হ'ব। খুব সৌন্দৰ্যবোধৰ আয়োজন কৰিছোঁ, যাতে আমাৰ সমাজখন, আমাৰ এই ভাৱধাৰা চিন্তা চৰ্চা যাতে প্ৰভু ভগৱন্তই আৰু গুৰুজনাৰ এয়া কৃষ্টি সংস্কৃতি বজাই ৰখাত হয় কৰি নিয়ে। জন্মে জন্মে কল্পে কল্পে যাতে আমি গুৰুজনাৰ এই মহোৎসৱটি পালন কৰিব পাৰোঁ, আমাৰ গুৰু ধৰ্ম ৰক্ষা কৰিব পাৰোঁ, সমাজখনৰ একত্ৰিত প্ৰেম ভাৱ যাতে যোগাই ৰখাত সহায় কৰে প্ৰভু ভগৱন্তই। এইখিনিকে কৈ আমি আজিৰ এই জন্ম জয়ন্তীৰ JNK নিউজত যি খবৰ বাৰ্তা
প্ৰেৰণ কৰিব সেয়ে খুব ধন্যবাদ যাচিছোঁ। এইখিনিকে কৈ মই আজি সামৰণি মাৰিলোঁ। কৃষ্ণ চৰহাৰ JNKD নিউজ লাইভলৈ মই শতকোটি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জয়ন্তী 577তম আবিৰ্ভাৱ মহোৎসৱটি আজি নলখামাৰা ওদালগুৰি জিলা শ্ৰীৰামাতা শাখাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। সেয়েহে ৰাতিপুৱাৰ পৰা বন্তি প্ৰজ্বলন আৰম্ভ কৰি পাঠ প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন আৰু যুৱ মঞ্চৰ যি বক্তৃতা, সেই বক্তৃতা অনুষ্ঠানৰ সৈতে গুৰু জয়ন্তীখন আজি সুন্দৰভাৱে উদযাপন কৰা হৈছে। সেয়েহে গুৰুজনাই কৈছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনায় সম্ভয়ামি যুগে যুগে। যেতিয়া অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়, অধৰ্মই গ্ৰাস কৰি উঠে, তেতিয়াই ভগৱন্তই দুষ্টক দমন, সন্তক পালন আৰু ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে যুগে যুগে অৱতাৰ গ্ৰহণ কৰি আহিছে। আজিও ঠিক তেনেদৰেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আজি গুৰু জয়ন্তী। এই গুৰু জয়ন্তীত আজিৰ যি অধৰ্মবোৰ আমাৰ মনলৈ আহিছিলে, সেই অধৰ্মবোৰ আজি যেন নাশ হৈ যাব। ভগৱন্ত গুৰুজনা জন্ম জয়ন্তী উদযাপন কৰাৰ লগে লগে আমাৰ মনৰ যিবিলাক কুশলতা, আমাৰ মনত যিবিলাক অন্ধকাৰ, সেই অন্ধকাৰবোৰ আজিৰ পৰা যেন নাইকিয়া হৈ যায়। সেয়ে আমি সকলোৱে একত্ৰিত হৈ শান্তি স্থাপন কৰিবৰ কাৰণে জগতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ প্ৰচাৰ কৰিবৰ কাৰণে, প্ৰচাৰ প্ৰসাৰ দিশত আগবাঢ়ি যাবৰ কাৰণে আমি এই মহাপুৰুষীয় সমাজেও কম পৰিমাণে হ'লেও মহাপুৰুষ গুৰুজনাক জীয়াই ৰখাৰ প্ৰচেষ্টা কৰি আছোঁ। আৰু জগতলৈ যাতে এই শান্তি, জগতলৈ যাতে আমাৰ এই গুৰুজনাৰ মধুৰ বাণী, মহৎ বাণীবোৰ বিয়পি যায়, সেয়ে আমি সকলোৱে আশা কৰিছোঁ। আমাৰ অধৰ্মবোৰ যেন নাশ হৈ যায়, ধৰ্ম প্ৰতিষ্ঠা হয়। সেয়ে গুৰুজনাই যাতে আমাক হৃদয়ে হৃদয়ে স্থাপন হৈ আছে, সেই হৃদয়ে হৃদয়ে স্থাপন হৈ থকা গুৰুজনাই যেন আমাক সকলোকে জ্ঞান দি আগবঢ়াই লৈ যায়, বোলে অন্ধকাৰৰ পৰা পোহৰলৈ আগুৱাই নিয়া, মৃত্যুৰ পৰা অমৃতলৈ আগুৱাই নিয়া। গতিকে ভগৱন্তই যেন আমাক প্ৰতিটো জীৱতে ভগৱন্ত বিৰাজমান হৈ আছে, সেই বিৰাজমান ভগৱন্তই যেন আমাক সকলো জীৱকে পৰিত্ৰাণৰ অৰ্থে আমাক সহায় কৰি লৈ যায়। সেয়ে ভগৱন্তৰ অভয় শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। গুৰুজনাই আমাক কৈছে বোলে যত জীৱ জংগম কীতপ টংগম অগনগ জগতেৰি কায়া। সকলো জীৱতেই ভগৱন্ত বিৰাজমান হৈ আছে। গতিকে সকলো জীৱকেই ভগৱন্তই সকলো ফালৰ পৰা সুখ, প্ৰেম, আনন্দ, দিব্যতা, সৰলতা, সফলতা আৰু কৃতকাৰ্যতাৰে পৰিপূৰ্ণ কৰি জগতত মধুময় ভগৱন্তৰ গুণানুকীৰ্তন প্ৰচাৰ প্ৰসাৰ কৰি আগবঢ়াই লৈ যাওক, জগতক কল্যাণ কৰক। সেই আশাৰে আমি আজি এই দুআষাৰ ভগৱন্তৰ গুণানুকীৰ্তনৰ বিষয়ে, গুৰুজনাৰ বিষয়ে এইখিনি কৈ মই ইয়াতে সামৰি মাৰিছোঁ। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ।